ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ বিভিন্ন স্থানত শুভ দিনত ৰোপণ কৰা গছপুলি এটা দুষ্ট চক্ৰই উভালি দিয়া বা বিনষ্ট কৰাক লৈ পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াসকলে বুধবাৰে দিনৰ 11:15 ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত গছ বিহুৰ লগত সংগতি ৰাখি ঢেকিয়াজুলিৰ বিভিন্ন স্থানত ৰোপণ কৰিছিল গছপুলি। যদিও ঢেকিয়াজুলিৰ এটা নিৰ্দিষ্ট এলেকাত এটা দুষ্ট চক্ৰই বাৰম্বাৰ গছপুলি উভালি দিয়া বা বিনষ্ট কৰি আহিছে। সেয়েহে ঘটনাৰ তদন্তৰ দাবীত ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াই। আমি পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনে গছ বিহুৰ লগত সংগতি ৰাখি আমি এটি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ শুভ দিনৰ স্মৃতিত বৃক্ষৰোপণ নামেৰে। এইটো ক্ষেত্ৰত কি হয় মানে আমাক যিগৰাকী ব্যক্তিয়ে গছপুলিটো আমালৈ আগবঢ়াব তেওঁ গোটেই গছপুলিটো ৰক্ষণাবেক্ষণৰ কাৰণে যিখিনি যাৱতীয় খৰচ এইখিনি তেওঁলোকে দিয়ে। ইতিমধ্যে আমি 2024 চনৰ নৱেম্বৰ মাহৰ পৰা এই কাৰ্যসূচীটো চলাই আছিলোঁ। এতিয়ালৈকে আমি বহুসংখ্যক গছপুলি ৰুলোঁ। তাৰ ভিতৰত এটা নিৰ্দিষ্ট স্থানত ৰোৱা গছপুলিখিনি মানে কিছুসংখ্যক দুৰ্বৃত্তই এবাৰ বন দৰৱ মাৰি গোটেই পুলিখিনি মাৰি পেলালে। তাৰপিছত আমি আকৌ পুলিখিনি নতুনকৈ লগালোঁ। আজি 2 দিনমান আগত আমি নিয়মীয়াকৈ যেতিয়া পানী দিওঁ গছপুলিখিনিত পানী দিবলৈ যাওঁতে দেখিলোঁ যে তাৰো কিছুমান গছপুলি উভালি পেলাইছে আৰু কিছুমান ভাঙি পেলাইছে। সেইকাৰণে আমি আজি থানাত এইটো কাৰণে এটা গোচৰ দিলোঁ যে এই দুষ্কৃতিকাৰীক বিচাৰি উলিয়াব লাগে আৰু আমাৰ এই কাৰ্যসূচীটো আমি সুকলমে চলাই নিয়াত যাতে তেওঁলোকে আমাক সহায় কৰিব পাৰে।